প্ৰথম এইটো কথা শিকাওঁ মই আৰু এইবাৰ এতিয়া বানপানীৰ সময়তে মই যেতিয়া ৰাস্তাত পইচা তুলিছিলোঁ মইতো চব জেগাত যাব নোৱাৰোঁ 45টা ফেন ক্লাবক মই লগাই দিছোঁ গোটেই য'ত থাকে তেওঁলোকে যথেষ্ট পইচা উঠাই পেলাই আমাক ক'ৰবাত তেওঁলোকে নিজে খাদ্য সামগ্ৰী কিনি যোগান দিছে মানুহক আৰু কিছুমানে মেইন হেড অফিচত জমা দিছে ইয়াত কলাগুৰি যিটো আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ তাৰ পৰা আমি সেই পইচাৰে আমি বিভিন্ন জেগাত মই টিম পঠাইছোঁ টিম বনাই মৰিগাঁৱত গৈছে কোনোবা মাজুলীত গৈছে কোনোবা লখিমপুৰ গৈছে চ' সেই ধৰণে কাম কৰিবলৈ শিকাইছোঁ তাৰপিছত যোৱা বছৰ এতিয়া আমি প্লেণ্টেশ্যনৰ ওপৰত গুৰুত্ব দিছিলোঁ বহুত আমি প্ৰায় অলম'ষ্ট 15,000মান গছ ৰুৱাইছোঁ গোটেই চব ল'ৰা ছোৱালীক আৰু গছপুলি সংৰক্ষণ সেইবিলাক কথা শিকাইছোঁ তেওঁলোকে যথেষ্ট ভাল কাম কৰিছে আৰু দুই এজন গণ্ডগোল থাকিবই তাৰ মাজত সেইখিনি এতিয়া চাই থাকিব লাগিব আৰু উপায় নাই যে মই প্ৰথমতে মই জড়িত নাছিলোঁ তেওঁলোকৰ লগত ইমান কাৰণ মোৰ ফেন ক্লাব যেতিয়া মই